অসমৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নী নকছাৰীতো পালন কৰা দেখা যায় প্ৰয়াত জুবিন গাৰ্গৰ 53তম জন্ম দিৱস। মৰিয়নীত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ গাঁও চহৰ আদিত ব্যতিক্ৰমী ৰূপত পালন কৰা দেখা গ'ল মহান শিল্পীগৰাকীৰ 53তম জন্ম দিৱস। মৰিয়নী বাপুজী ষ্টেডিয়ামতো 53 গছি আকাশবন্তি জ্বলাই শিল্পীগৰাকীক জন্মদিনত সোঁৱৰণ কৰা হয়। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই দেবেৰাপাৰ চাৰিআলিৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত অসমৰ হিয়াৰমঠু জুবিন গাৰ্গৰ 53তম জন্ম দিৱস পালন কৰে। 53 গছি বন্তি জ্বলাই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ছাত্ৰ সংগঠনটোৱে আৰু এই অনুষ্ঠানত উপস্থিত আছিল ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈ, সম্পাদক ঋতুৰাজ গগৈ, শিক্ষক প্ৰদীপ গগৈ, ৰূপম গগৈ, ৰূপম চুৰি, দীপাংকৰ বৰচেতিয়া, বদ্দু আগৰৱালা আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত নকছাৰীবাসী ৰাইজৰ সহযোগত আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ 53 সংখ্যক জন্মদিন আমি উদযাপনৰ মানসেৰে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবৰ মানসে আমি আজি সমবেত হৈছিলোঁ আৰু সমবেত হৈ আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আমি বন্তি প্ৰজন্মৰে সেই মহান শিল্পীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সঁচাকৈ আজি খুব আমি কথা ক'বলৈ বাকগুচিত আচলতে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী অনুপস্থিতিত আজি প্ৰথমটো জন্মদিন। গতিকে তেখেতক আমি আজিৰ দিনটো আমি শ্ৰদ্ধাৰে বৰকৈ মনত পৰিছে আচলতে আমাৰ তেখেতৰ যি অমূল্য সৃষ্টি আছে, যি আদৰ্শ আছে, সেই আদৰ্শ আজি যদি আমি উঠি অহা প্ৰজন্মই বাদ বুলিব লাগিব। উঠি অহা প্ৰজন্মই তেখেতৰ যিসমূহ সপোন আছিল, তেখেতে যেনেকৈ সমাজখনৰ প্ৰতি কাম কৰিছিল বা লগতে তেখেতে মানৱতাবাদক প্ৰশ্ৰয় দি যেনেদৰে আগবাঢ়ি লৈ গৈছিল, গতিকে আমি সমূহ ধাৰাই সৈতে আমি সংপৃক্ত হৈ আমি উঠি অহা প্ৰজন্ম আমি জাতিটোৱে আচলতে আগবাঢ়ি যাব লাগিব আৰু জুবিন দাৰ অনুপস্থিত সদায় জাতিটো সঁচাই এক আধৰুৱা অনুভৱ কৰিম আমি। গতিকে তেখেতৰ সেই যি আদৰ্শ কিবা সৃষ্টি আজি আছিল সেয়া সদায় কিন্তু আমি ধৰি ৰখাৰ প্ৰয়াস কৰিব লাগিব। তেখেতৰ এই মহান যি আদৰ্শ সৃষ্টি আজি অনাদি অনন্ত মহামানৱতাৰ মহান সৃষ্টি আজি মনত সদায় জীয়াই থাকিব। গতিকে আজিৰ দিনটোত আমি তেখেতক এক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু জুবিন দা মানে হৈছে আমাৰ এক আৱেগ, এক আচলতে অনুষ্ঠান বুলি ক'লে আমি ভুল কৰা নহ'ব। গতিকে আমি তেখেত যে আজি আমাৰ মাজৰ পৰা নোহোৱা হ'ল সেই কথাটো আচলতে এতিয়াও আমি কোনো পৰ্যায়ে আচলতে গ্ৰহণ কৰিব পৰা নাই। গতিকে আমি কৈছোঁ যে জুবিন গাৰ্গৰ প্ৰকৃত মৃত্যুৰ ন্যায় তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। গতিকে যাতে উচিত দুখে যাতে কঠোৰ দৃষ্টান্তমূলক যাতে শাস্তি তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ আৰু জুবিন দাৰ যাতে ন্যায় এই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া যাতে ক্ষীপ্ৰতাৰে আগুৱাই লৈ তেখেতক যাতে ন্যায় প্ৰদান কৰি তাৰ প্ৰতি সকলোকে আহ্বান জনাইছোঁ। আনফালে দেবেৰাপাৰ গাঁৱৰ যুৱকবৃন্দয়ো 53তম জন্ম দিৱসত এটি কেক কাটি সোঁৱৰণ কৰে মহান শিল্পীগৰাকীক। স্থানীয় কণ্ঠশিল্পী বনীশ বৰবৰাই জুবিন গাৰ্গৰ দুটিমান গীত পৰিৱেশন কৰি শ্ৰদ্ধা নিবেদে শিল্পীগৰাকীক। শেষত মায়াবিনী গীত পৰিৱেশন কৰি সকলো আৱেগিক হৈ পৰাও পৰিলক্ষিত হয়। 18 নৱেম্বৰ আমাৰ সমূহ দেবেৰাপাৰবাসীয়ে জুবিন গাৰ্গৰ 53তম জন্মদিন আমি উদযাপন কৰিলোঁ। এই উদযাপন কৰাৰ ক্ষেত্ৰত আমাৰ দেবেৰাপাৰ সমূহবাসীৰ যি সঁহাৰি যি সহযোগিতা তাকে আমি খুব আপ্লুত হৈছোঁ আৰু ভৱিষ্যতেও এনেধৰণে আমি প্ৰত্যেকটো ক্ষেত্ৰত যাতে জুবিন গাৰ্গৰ প্ৰত্যেকটো ক্ষেত্ৰত আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু আমি অদূৰ ভৱিষ্যতেও জুবিন গাৰ্গৰ সকলো কাৰ্যসূচীতে আমাৰ দেবেৰাপাৰবাসীয়ে একলগ হৈ আগবাঢ়ি যাম বুলি আশাবাদী। ন্যায় আচলতে অতি পৰিতাপৰ কথা। এখন সক্ৰিয় চৰকাৰ থাকোঁতে আজি অতদিন হৈ গ'ল কোনো এটা ৰহস্য ফাদিল হোৱা নাই। এইটো এটা অতি দুৰ্ভাগ্য বিষয় যে অসমত এখন ইমান ধুনীয়া চৰকাৰে কাৰ্য কৰি থকাৰ পিছতো আমি অসমবাসীয়ে এই জুবিন গাৰ্গৰ আমাৰ হিয়াৰমঠু জুবিন গাৰ্গৰ যে আজিৰ পৰ্যন্ত এটাও ৰহস্য মৃত্যুৰ ৰহস্য আমি ফাদিল কৰিব পৰা নাই। আমি সম্পূৰ্ণ সেইবাবে আমি দাবী জনাই আহিছোঁ চৰকাৰক আৰু অদূৰ ভৱিষ্যতে যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি সমূহ অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ বাবে আমি দাবী জনাই আহিছোঁ আৰু আমাৰ যাতে যিটো ৰহস্য সেইটো ফাদিল হয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছোঁ আৰু ইয়াৰ পৰা আমি চৰকাৰক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে যাতে তেখেতৰ সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি আমাক ৰহস্যটো ফাদিল কৰি ৰাইজৰ আগত অৱগত কৰে। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।